আপোনালোকৰ মাজত আৰু এটা গুৰুত্বপূৰ্ণ ভিডিঅ' নিলোঁ। ভিডিঅ'টো আপোনালোকে স্কিপ নকৰি ভিডিঅ'টো সম্পূৰ্ণলৈকে চাই থাকিব। ইয়াত কেনেদৰে আবেদন কৰিব লাগিব, শিক্ষাগত যোগ্যতা অৰ্হতা, বয়সৰ যিটো সময়, মই সকলো তথ্য এটা ভিডিঅ'তে কৈ দিম। ইয়াত যিটো পদ মুকলি হৈছে ইয়াত চাব পাৰে, গ্ৰাম সেৱক ৰিক্ৰুটমেণ্ট 2026। গ্ৰাম সেৱকৰ ফালৰ পৰা কি আছিল এইবা পদ মুকলি কৰিছে। ইয়াত কেনেকৈ আবেদন কৰিব লাগিব সকলো তথ্য এটা ভিডিঅ'তে কৈ দিম। ভিডিঅ'টো শেষলৈ চাই থাকিব। ইয়াত চাব পাৰে গ্ৰাম সেৱক ৰিক্ৰুটমেণ্ট 2026 এপ্লাই অনলাইন ফৰ কেছেছ। ইয়াত টোটাল যদি ভেকেঞ্চি আছে 612। ইয়াত কি আছিল 612টা টোটাল পদ আছে। ইয়াত কৈ দি আছোঁ, ইয়াত সকলো ইয়াত মেনশ্যন কৰি দি আছে ডিটেইলছত, ইনফৰমেশ্যন আৰু ডিটেইলছ ইয়াত মেনশ্যন কৰি দি আছে। গ্ৰাম সেৱক ৰিক্ৰুটমেণ্ট 2026 ভেকেঞ্চি যিটো নেম হয় গ্ৰাম সেৱক ভৰ্তি 2026। অৰ্গেনাইজেশ্যন যিটো নেম হয় পঞ্চায়ত ছাৰ্ভিচ চিলেকশ্যন বৰ্ড GPSSB। ইয়াত যিটো পোষ্ট নেম হয় গ্ৰাম সেৱক আৰু কি আছিল পশুধন নিৰীক্ষক। তাৰপিছত ইয়াত কি আছে লাইভ ষ্টক ইনস্পেক্টৰ। ইয়াত কি আছিল পোষ্ট নেমবিলাক ইয়াত মেনশ্যন কৰি দিছে। তাৰপিছত ইয়াত চাব টোটাল যিটো পোষ্ট হয় 612টা টোটাল পোষ্ট আছে, ভেকেঞ্চি আছে। এপ্লাই মোডটো অনলাইন যোগেদি এইটো আবেদন কৰিব লাগিব। হু কেন এপ্লাই, কোনে কোনে আবেদন কৰিব পাৰিব, অল মেল এণ্ড ফিমেল। তাৰপিছত ইয়াত চাব পাৰে গ্ৰাম সেৱকৰ যিটো ৰিক্ৰুটমেণ্ট 2026 যিটো চেলাৰী হয়, মানে যিটো পাৰ মান্থ যিটো চেলাৰী দিব, মাচুল দিব, ইয়াত কি আছিল 26,000ৰ পৰা কি আছিল সেইটো ষ্টাৰ্ট হ'ব। আৰু কি আছে শেষলৈ সেইটো চেলাৰীটো দিয়া হ'ব, মানে 26,000 টকাটো পাৰ মান্থ সেইটো চেলাৰীটো দিয়া হ'ব। আৰু এজ লিমিটটো কি আছিল, মিনিমাম যিটো এজ হয় 18 আৰু মেক্সিমাম যিটো এজ হয় 35 ইয়াৰ্ছ। 18ৰ পৰা কি আছিল 35 বছৰ যাৰ আছে সি এই পোষ্টত আবেদন কৰিব পাৰিব। তাৰপিছত ইয়াত চাব পাৰে এজ ৰিলেক্সেশ্যন আছে। আপোনালোকে যেনে সকলোৰে কি আছিল SC/ST কাৰণে কি আছিল, SC/ST আৰু PWDৰ কাৰণে কি আছিল এজ ৰিলেক্সেশ্যন আছে, সেইটোতো আপোনালোকে জানেই। তাৰপিছত ইয়াত চাব পাৰে এপ্লিকেশ্যন যিটো ফিজ হয় ফৰ জেনাৰেল আৰু OBCৰ কাৰণে কি আছিল 100 টকা দিব লাগিব। SC/ST আৰু EWS আৰু PWDৰ কাৰণে ইয়াত কি আছিল একো মাচুল দিব নালাগে। জাষ্ট কি আছিল জেনাৰেল আৰু OBCৰ কাৰণে কি আছিল 100 টকা সেইটো দিব লাগিব। আৰু সেইটো 100 টকা কি আছিল অনলাইনৰ যোগেদি দিব লাগিব। ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড আৰু নেট বেংকিংৰ দ্বাৰা সেইটো কি আছিল পে'মেণ্ট কৰিব লাগিব। তাৰপিছত ইয়াত চাব পাৰে চিলেকশ্যন প্ৰচেছটো, যিটো চিলেকশ্যন প্ৰচেছটো ইয়াত কি আছিল মেনশ্যন কৰি দি আছে। প্ৰথমত হ'ব ৰাইটেন এক্সামিনেশ্যন হ'ব, তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, তাৰপিছত কি আছিল ফাইনেল মেৰিট লিষ্ট দিব। যদি আৰু এটা কথা আপোনালোকক কৈ দি আছোঁ, যদি ফাৰ্ষ্ট টাইমৰ কাৰণে ভিডিঅ'টো চাই আছে এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কিয়নো সকলো ধৰণৰ জব ইনফৰমেশ্যন ডেইলি এটা দুটা দিয়ে থাকোঁ আপোনালোকৰ সুবিধাৰ কাৰণে। সেইকাৰণে কৈছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু ভিডিঅ'টোত যদি এতিয়ালৈকে যদি লাইক এটা কৰা নাই লাইক এটা কৰি দিব। তাৰপিছত ইয়াত চিলেকশ্যন প্ৰচেছটো কৰি দিলোঁ। তাৰপিছত ইয়াত চাব পাৰে এডুকেশ্যন যিটো কোৱালিফিকেশ্যন, শিক্ষাগত যিটো অৰ্হতা ইয়াত কি আছিল মেনশ্যন কৰি দিয়া আছে। কেণ্ডিডেট শুড হেভ পাছ ডিপ্ল'মা এণ্ড কি আছিল বেচেলাৰ ডিগ্ৰী, যদি গ্ৰেজুৱেট কমপ্লিট কৰিছে তেনেহ'লে কি আছিল সেই পোষ্টৰ কাৰণে কি ইলিজিবল হয়, তেনেহ'লে আবেদন কৰিব পাৰিব শিক্ষাগত যিটো অৰ্হতা। তাৰপিছত ইয়াত চাব পাৰে ইম্পৰ্টেণ্ট ডকুমেণ্ট কি কি লাগিব, ডকুমেণ্টছবিলাক কি কি লাগিব ইয়াত মেনশ্যন কৰি দিয়া আছে। পাছপোৰ্ট চাইজ ফটোগ্ৰাফ, ছিগনেচাৰ, আধাৰ কাৰ্ড, এডুকেশ্যন চাৰ্টিফিকেট, যদি কাষ্ট চাৰ্টিফিকেট আছে তেনেহ'লে দিবা, যদি নাই তেনেহ'লে জেনেৰেলৰ কাৰণে আবেদন কৰি দিব। তাৰপিছত কি আছিল এজ প্ৰুফটো চাৰ্টিফিকেট লাগিব। এজ প্ৰুফৰ কাৰণে কি আছিল আধাৰ কাৰ্ড হ'লেই হৈ যাব, কিন্তু ইয়াত আধাৰ কাৰ্ড মেনশ্যন কৰি দিয়ে আছে। তাৰপিছত ইয়াত চাব পাৰে হাউ টু এপ্লাই ফৰ গ্ৰাম সেৱক ৰিক্ৰুটমেণ্ট, কেনেদৰে আবেদন কৰিব লাগিব স্টেপ বাই স্টেপ ইয়াত মেনশ্যন কৰি দিয়া আছে। তাৰপিছত ইয়াত চাব পাৰে ইম্পৰ্টেণ্ট ডেট যিটো হয় অনলাইন ফৰ্ম যিটো ষ্টাৰ্টিং যিটো ডেট হয় 16 এপ্ৰিলৰ পৰা কি আছিল অলৰেডি ষ্টাৰ্ট হৈছে। আৰু যিটো লাষ্ট ডেট হয় এপ্লাই অনলাইন, যিটো এপ্লাই কি আছিল অনলাইনৰ যিটো লাষ্ট ডেট হয় কি আছিল মে' মাহৰ 7 তাৰিখলৈকে সেইটো কি আছিল আবেদন কৰিব পাৰিব, সেইটো লাষ্ট ডেট। আৰু কি আছিল অনলাইন যিটো ফৰ্ম ষ্টাৰ্টিং 16 এপ্ৰিলৰ পৰা অলৰেডি ষ্টাৰ্ট হৈছে। যদি আবেদন এতিয়ালৈকে কৰা নাই সোনকালে আবেদন কৰি ল'ব। যদি আবেদন কৰিব নোৱাৰে তেনেহ'লে কমেণ্টত জনাব, মই কৰি দিম। আৰু ডিছক্ৰিপশ্যনত কি আছে লিংকটো আপোনালোকক অসুবিধাৰ কাৰণে দি দিম। ইয়াত কি আছে লিংক দুটা আছে, লিংক 1 লিংক 2 ইয়াত আছে। এপ্লাই যিটো অনলাইন ইয়াত ক্লিক কৰি সকলো তথ্য পাই যাব পাৰে, মই ডিছক্ৰিপশ্যনত দিম, তাৰ পৰা আপোনালোকে সকলো তথ্য পাই যাব। হ'ব আপোনালোকৰ নেক্সট আৰু এটা ভিডিঅ' আনিম।